হেল্ল' মৰমৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকৰ ভূগোলৰ কেইটামান পাৰ্ট ইতিমধ্যে আলোচনা কৰা হৈছে। তাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক তো অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু আৰু সম্পদ এইটো আলোচনা কৰা হৈছে, আৰু তোমাৰ লাষ্টৰ অসমৰ ভূগোল 14 মাৰ্ক এইটো ইতিমধ্যে আলোচনা কৰিছে। ইয়াত ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক কোৱা হৈছে আৰু দগাই দিয়া হৈছে MCQ লগতে বোৰ্ড প্ৰশ্ন। তো আজি আলোচনা কৰি দিম তোমালোকৰ পৰিৱেশ আৰু পৰিৱেশ সমস্যা এইটো আলোচনা কৰি দিম। তোমাৰ এই পাৰ্টত প্ৰায় 16 মাৰ্ক আছে। তোমালোকে গোটেইখিনি ভিডিঅ' দেখিলেহে তোমালোকে জানিব পাৰিবা। লাষ্টত অতিকৈ কেইটামান কুৱেশ্যন মানে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দগাই দিম। তো আলোচনা কৰোঁ দ্বিতীয় অধ্যায় মানে দ্বিতীয় চেপ্টাৰটো ডাইৰেক্ট যাওঁ। এইটো হয় চেপ্টাৰটো। তোমাৰ ইয়াত টোটাল মাৰ্ক আছে 6 মাৰ্ক। তোমাৰ নিউ ব্লু প্ৰিণ্ট অনুসৰি তোমাৰ এটা 4 মাৰ্ক আহিব আৰু দুটা MCQ হ'ব। তো তেনেহ'লে আলোচনা কৰোঁ। তোমাৰ ডাঙৰ প্ৰশ্নটো এটা আহিবই, আৰু এটা অতিকৈ 4 মাৰ্কৰ 100% মই এটা কমন দি দিম। তোমালোকে এইটো পঢ়িবা, তোমালোকে পৰীক্ষাত 100% আহিবই এইবাৰ। মই লাষ্টত এইটো কৈ দিম, তোমালোকে ধৈৰ্য সহকাৰে তোমালোকে এই 4 মাৰ্কটো তোমালোকে চাই ল'বা। কোনটো কুৱেশ্যন মই কৈ দি আছোঁ সেইটো তোমালোকে চাই ল'বা। তো আলোচনা কৰোঁ। এইবিলাক এবাৰ ৰিডিং পঢ়িবা। এইবিলাকে বেছি ইম্পৰ্টেণ্ট নাই, যিটো তোমালোকে এইবাৰ কিন্তু পঢ়িবা। তো ইম্পৰ্টেণ্ট আছে তোমাৰ এইটো মৰুকৰণ। এইটো তোমালোকে পঢ়িবা। MCQ এটা আহিব পাৰে যে মৰুভূমিৰ পৃথিৱীৰ স্থলভাগৰ প্ৰায় 20% সামৰি আছে। এইটো ইম্পৰ্টেণ্ট আছে MCQৰ কাৰণে। তোমালোকে কিন্তু এইটো পঢ়ি ল'বা। আৰু লগতে এই আণ্ডাৰলাইন কৰি দিছোঁ, বৃহৎ ঔদ্যোগিক অঞ্চলৰ আশে পাশে থকা জলাশয়ৰ পানীভাগত। তোমালোকে কিন্তু এইটো পঢ়ি ল'বা। মই ক'লে কিন্তু ভিডিঅ'টো দীঘলীয়া হৈ যাব, তো সেইকাৰণে তোমালোকে পঢ়িবা। আৰু অতিকৈ এটা ইম্পৰ্টেণ্ট হ'ল যে গোলকীয় উত্তাপ বৃদ্ধিৰ পৰা কিন্তু আহিব পাৰে, যিহেতু এইটো এইবাৰ টাৰ্গেট কৰা হৈছে। তোমালোকে কিন্তু পেজটো চাই ল'বা, 25 নম্বৰ পেজ। তো গোলকীয় উদ্যোগ হ'ল 2.33। এইটো তোমালোকে চাই ল'বা। গোলকীয় উদ্যোগ যিমানখিনি আছে তোমালোকে কিন্তু এইবাৰ ৰিডিং পঢ়ি ল'বা। এইখিনিৰ পৰাই মই কিছুমান আণ্ডাৰলাইন কৰি দিছোঁ। এইখিনি পৰা তোমালোকে পঢ়ি ল'বা, যিহেতু বহুত ইম্পৰ্টেণ্ট আছে গোলকীয় উদ্যোগৰ বিষয়ে তোমাৰ MCQৰ অহাৰ কাৰণে। তো মূল অনুশীলনীৰ পৰা মই ইম্পৰ্টেণ্ট মই দি দিছোঁ। 4 মাৰ্কৰ এটা 100% আহিবই। তোমালোকে নিশ্চিন্তভাৱে এইটো পঢ়ি ল'বা। তোমালোকে 4 মাৰ্কৰ 100% আহি যাব। তো মই প্ৰথমতে এইবিলাক কুৱেশ্যন কৈ দিছোঁ। পৰিৱেশ 8 নম্বৰ। এইটো হ'ল অনুশীলনী মানে তোমাৰ এক্সাৰচাইজ যিহেতু সেইটো হয় 28 পেজ নম্বৰ। তো 8 নম্বৰ কুৱেশ্যন নম্বৰ 8, পৰিৱেশ পৰিৱৰ্তন প্ৰদান কাৰকবোৰ উল্লেখ কৰা। তোমালোকে এইটো 4 মাৰ্কৰ অহাৰ সম্ভাৱনা থাকে, এইটো 4 মাৰ্কেই দিয়ে। আৰু 16 নম্বৰ, পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা। 1+2 মানে তোমাৰ 3 মাৰ্কৰ আহে, যিহেতু এইটো 4 মাৰ্কেই কাৰণেই দিব। তোমালোকে 2+2 কৰি দিবা। এইটো ভুল হৈছে চাগে, 4 মাৰ্কের কারণে, যেহেতু এইটো যাতে এটা 4 মাৰ্ক আহে ব্লু প্ৰিণ্ট অনুসৰি। তোমালোকে কিন্তু ব্লু প্ৰিণ্ট অনুসৰিহে পঢ়িবা, নে তেনেহ'লে তোমালোকৰ আয়ত্তটা বাঢ়িব। 2 মাৰ্কৰ প্ৰশ্ন নাই ইয়াত। এটা দুটা MCQ লগতে এটা 4 মাৰ্ক। আৰু 20 নম্বৰ মৰুকৰণৰ কাৰণ দৰ্শোৱা। এইটো 4 মাৰ্ক ইম্পৰ্টেণ্ট আছে, আৰু অতিকৈ ইম্পৰ্টেণ্ট এইটো টাৰ্গেট কৰা হৈছে এইবেলি 12, 23 আৰু 22, 23, 24 মানে এই মই কৈ দি আছোঁ। গোলকীয় উত্তাপ বৃদ্ধি কি, ইয়াৰ কাৰকবোৰ উল্লেখ কৰা। গোলকীয় উত্তাপ বৃদ্ধি কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা। আৰু গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি। তোমালোকে কিন্তু এই 3টা প্ৰশ্ন অতিকৈ পঢ়িয়েই যাবা। তোমালোকে মনোযোগতে পঢ়িয়ে যাবা। মানে গোলকীয় উত্তাপৰ বৃদ্ধিৰ বিষয়ে তোমালোকে 100% মন দি পঢ়ি যাবা। এইটোৱে ইম্পৰ্টেণ্ট আছিল এইটো চেপ্টাৰৰ। তোমালোকে কিন্তু আৰু পৰিৱেশৰ বিষয়ে অলপ পঢ়ি যাবা। তোমালোকে 2-3 পেজ পৰিৱেশৰ বিষয়ে পঢ়ি যাবা, আৰু গোলকীয় উত্তাপৰ বিষয়ে এই 3টা প্ৰশ্ন পঢ়ি যাবা। তোমাৰ 100% 110% ইম্পৰ্টেণ্ট আছে এইটো। তোমালোকে কিন্তু চাই যাবা। তো থেংক ইউ। চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি ল'বা। আৰু অহা ভিডিঅ'ত মই এনেকুৱা এটা পৃথিৱীৰ ভূগোল মই
ইম্পৰ্টেণ্ট দিয়াৰ চেষ্টা কৰিম অতিকৈ মই পঢ়ি আছোঁ এইটো চেপ্টাৰ মানে লগাই আছোঁ তো তোমালোকে কিন্তু পঢ়িবা ইতিমধ্যে কিন্তু তোমালোকৰ প্ৰথম অধ্যায় আৰু চতুৰ্থ অধ্যায় ইতিমধ্যে দিয়া হৈছে আজি দিলোঁ এইটো তো তোমালোকে পঢ়ি ল'বা থেংক ইউ